নমস্কাৰ আজিৰ পৰাই যেহেতু আমাৰ তেজপুৰ চলমৰাত টিএ ভৰ্তিৰ ফিজিকেল টেষ্ট প্ৰক্ৰিয়া আৰম্ভ হৈছে পোনপ্ৰথমতে মই ইয়াৰ আগৰ ভিডিঅ'টোতে আপডেট দিছিলোঁ মই সেই ফুল ইনফৰমেশ্যন দিয়াৰ ভিডিঅ'টো তেওঁলোকক শুভেচ্ছা জনাইছিলোহে তথাপিও পুনৰবাৰ সকলোকে শুভেচ্ছা দিছোঁ আহিবলগীয়া দিনবোৰত যিমানখিনি কেণ্ডিডেট আহিব চলমৰাত ইণ্টাৰভিউ দিবলৈ সকলোকে শুভেচ্ছা দিছোঁ পুনৰবাৰ ভৰ্তিটো ভাল হওক তাৰে কামনা কৰিছোঁ আজি আপডেট কেনেকুৱা কি হ'ল পোনপ্ৰথমতে মই কৈ লৈছোঁ গ্ৰাউণ্ডৰ ফটো বা ভিডিঅ' মই একো ইয়াতে দেখুৱাব নোৱাৰোঁ গ্ৰাউণ্ডৰ ফটো বা ভিডিঅ' ইয়াত একো দেখুৱাব নোৱাৰোঁ কাৰণ সেইটো তেনেকুৱা মানে ছিষ্টেম নহয় বাকী এটা মেইন কথাটো হ'ল আজি বহুত কেণ্ডিডেট পাছ কৰিছে আজিৰ পৰাই যিহেতু প্ৰথম আৰম্ভ হৈছে এইটো এটা ভাল খবৰ বহুত পাছ কৰিছে কিন্তু অসমৰ আৰম্ভ এতিয়ালৈকে হোৱা নাই অসমৰ আৰম্ভ হ'বলৈ আৰু কেইটামান দিন আছে আৰু 4 দিন মানলৈকে আমাৰ মিজোৰাম হওক বা মণিপুৰ এনেকুৱা ষ্টেটবোৰৰ বা এই জেগাখিনি আমাৰ ফিজিকেল চলি থাকিব আজি মণিপুৰৰ আছিল কালিলৈ পৰহিলৈ মণিপুৰে হ'ব বা আজি তাৰিখত মণিপুৰৰ বহুত কম কেণ্ডিডেট আছিল টোটেল প্ৰায় 180 নে 200 মান বুলি গম পাইছোঁ তাৰ ভিতৰত 8-9টামান গ্ৰুপ কৰিছে 20টা 22টা তেনেকৈ এটা গ্ৰুপত দিছে 20টা মানকৈ এটা গ্ৰুপত দিছে তাৰে ভিতৰত প্ৰায়কেইটা গ্ৰুপতে 10টা 11টাকৈ পাছ কৰিছে মানে টাইমত যিসকল সোমাইছে সকলোকে ৰখাইছে ইয়াৰ কথা কাৰণ কমকৈ দিছে কাৰণে টাইমত সোমাই গৈছে আমাৰ অসমৰ তেনেকুৱা নহয় 150-200 মান হয়তো মোৰ দিব মানে 100+ থাকিবই সেই 150-200ৰ ভিতৰত সেই 5.5 মিনিট বা 4.5 মিনিটৰ যি টাইম থাকে টাইমত সোমানটো ইমান ইজি নহয় এতিয়া যিহেতু ইয়াত কমকৈ দিছে কাৰণে খুব কম টাইমতে ধুনীয়াকৈ সোমাই গৈছে মানে ইজিলি দৌৰিব পাৰিছে পাতল হৈ খুব ধুনীয়াকৈ তেওঁলোকে দৌৰিব পাৰিছে আৰু সেই 20টাকৈ দিছে প্ৰায় গ্ৰুপতে 10টা 11টা পাছ কৰিছে আৰু কোনোবা এটা গ্ৰুপত খুব একেবাৰে কমেই দিছে সেইকেইটা 4টামান দিছে বুলি গম পাইছোঁ কিমান দূৰ সঠিক হয়তো খবৰটো পোৱা নাই 4টামান দিছে এটা গ্ৰুপত 4টা দিছে 4টাৰ ভিতৰত 3জন মানুহ বোলে পাছ কৰিছে বাৰু যি কি নহওক খালি ভাল লাগিল মণিপুৰেই হওক বেলেগেই হওক যিয়ে নহওক কিয় পাছ কৰিছে যে সেইটো কাৰণে ভাল লাগিল আৰু সেই গ্ৰাউণ্ডটোতে হ'ব আমাৰ অসমৰ বাকী কেইখন জিলাৰ ভৰ্তিটো তাতেই হ'ব তেজপুৰ চলমৰাত আৰু সেই গ্ৰাউণ্ডতে ময়ো ইয়াৰ আগত দুবাৰকৈ ইণ্টাৰভিউ দিছিলোঁ এবাৰ ফেইল হৈছিলোঁ এবাৰ পাছ হৈছিলোঁ গতিকে গ্ৰাউণ্ডৰ কণ্ডিশ্যন যদি ক'বলৈ যাওঁ ইমান সঠিক নহয় শিলগুটি আছে অকণ শিলগুটি আছে দৌৰিবলৈ খালী ভৰিৰে বহুত অসুবিধা হয় 4 পাক দৌৰিব লাগিব 1600 মিটাৰ 4 পাক ইমানো ইজি নহয় ফুল স্পীডত কিন্তু কথাখিনি কৈছোঁ আজিৰ তাৰিখত বহুত পাছ কৰিছে সেইটো কাৰণে ভাল লাগিছে বাকী আমাৰ অসমৰ হ'বলৈ আৰু কেইটামান দিন আছে কিন্তু অসমৰ এনেকুৱা নহয় যে এটা গ্ৰুপত 20টা দিব বোলে কোনো ল'ৰাই নগ'ল অসমৰ ল'ৰা ছোৱালী বহুত যাব সেইটো জানো আৰু মই পুনৰবাৰ কৈছোঁ যদি এক্সিলেণ্ট ভাল টাইমত যদি সোমাই আছে তেতিয়াহে যাবা এনেই গৈ কিন্তু লাভ নাই মই পুনৰবাৰ কৈছোঁ কাৰণ কাৰোবাৰ যদি টাইম বহুত লাগি আছে এনেই গৈ একো লাভ নাই যদি খুব ভাল এটা টাইম লাগি আছে বোলে ৰখিম একদম গুচি যোৱা যদি বোলে টাইমেই নাই একো চব খেলি মেলি হৈ আছে তেতিয়াহ'লে গৈ লাভ নাই আৰু আজি ডকুমেণ্টছতো বহুত বোলে টাফ কৰিছে মানে ডকুমেণ্টছ টাফ মানে কি আৰু কিছুমানে ডমিচিয়েল দিয়া নাই ডমিচিয়েলটোতো লাগিবই তেনেকুৱা নিচিনা কথা বাকী কিছুমানে কাষ্টতটো কি আৰু জেনেৰেলটো কাষ্টৰ লগত ইমান হেৰি নাই কাষ্টটো থাকিবই লাগিব খালি ডমিচিয়েল PRC বা ডমিচিয়েলৰ লগত অকণ খেলি মেলি হৈছে কেঞ্চেল বাকী লগতে আমাৰ যিটো আছিলে মেডিকেলটো লগালগ কৰিছে বুলি গম পাইছোঁ মেডিকেল ৰানিং পাছ কৰাৰ পিছত লগালগ আজিয়ে মেডিকেল কৰাই দিছে যিহেতু কম কেণ্ডিডেট সেইটো কাৰণে গতিকে আজিৰ তাৰিখত ফাৰ্ষ্ট আপডেট এইটো আছিল চলমান যিহেতু আৰম্ভ হৈ গ'ল আপডেটটো দিলে নিশ্চয় গম পাইছে 20টামানকৈ এটা গ্ৰুপত দিছে তাৰে 10টা 11টা তেনেকৈ পাছ কৰিছে মানে টাইমত জোৰ সোমাইছে সকলোকে ৰখা আছে তাৰপিছতে চিনাপ ভীম এইবিলাক মৰাই গৈ তাৰপিছতে আমাৰ মেডিকেল কৰাবলৈ লৈ গৈছে মেডিকেল কৰাৰ পিছত তাৰপৰা লগালগ ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈছে পাছ হোৱাৰ পিছত সন্ধিয়া সময়ত উলিয়াই দিছে গতিকে এনেকুৱা নিচিনা কথা গতিকে আজিৰ তাৰিখত টিএ ভৰ্তিৰ আপডেট ইমান আছিল তেজপুৰ চলমৰা ফাৰ্ষ্ট ডে আপডেট এইটোৱে আছিল আৰু অনাগত দিনতো আপডেটবোৰ এনেকুৱাই হৈ থাকিব যেতিয়ালৈকে আমাৰ অসমৰ ফিজিকেল নহয় অসমৰ ফিজিকেল হ'লে গম পাবই যে একদম ভয়ংকৰ কেণ্ডিডেট গৈছে কেইটা ৰখাইছে কেইটা নৰখাইছে গম পাবই গতিকে আজি এই ভিডিঅ'টোত ইমানখিনিয়ে কথা আছিল ভিডিঅ'টোৰ শেষত পুনৰবাৰ কৈছোঁ টিএ ভৰ্তিৰ এতিয়া ইমান স্পীড যিহেতু কৰিছে লগতে আমাৰ ৰিটেন টেষ্টটো হ'ব ৰিটেন টেষ্টটো খুব সোনকালে হ'ব সেইবাবে মই কেইবাখনো আৰ্মি লৈ কেইবাখনো বুক দিছোঁ বুককেইখন প্ৰিপেৰেশ্যন কৰা অগ্নিবীৰ যিয়ে নহওক কিয় কেইবাখনো বুকৰ নাম দিছোঁ বুককেইখন তোমালোকে অৰ্ডাৰ কৰি প্ৰিপেৰেশ্যন খুব ভালদৰে ঘৰতে কৰি থাকা খুব সোনকালে আমাৰ ৰিটেন টেষ্টটো হ'ব গতিকে আজিৰ তাৰিখত আপডেট ইমানেই আছিল ফিজিকেল ক্লিয়াৰ কৰা
আমুক ক্লিয়াৰ কৰা তামুক ক্লিয়াৰ কৰা নকৰোঁ এতিয়া টাইম হাতত একেবাৰে খুব কম সময় আছে ৰিটেনো হ'ব খুব সোনকালে গতিকে ডেছক্ৰিপশ্যনত থকা বুককেইখন অৰ্ডাৰ কৰা মোৰ ফালৰ পৰা অৰ্ডাৰ কৰিলে খুব কমতে পাবা গতিকে আজি ফাৰ্ষ্ট ডে আপডেটটো যিমান পৰা সিমান শ্বেয়াৰ কৰা আৰু নেক্সট ডে আপডেটবোৰ ঠিক তেনেকুৱাই থাকিব যেতিয়ালৈকে অসমৰ ফিজিকেল আৰম্ভ নহয় অসমৰ ফিজিকেল হ'লে নিশ্চয় জনাব চেষ্টা কৰিম সেই তেতিয়ালৈ গতিকে ভিডিঅ'টো ইমানেই আছিল খুব বেছি শ্বেয়াৰ কৰা ধন্যবাদ